তো হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল টেক অনলাইন। তো বহুত দিনৰ পৰা মোক মেছেজ এটা কমেণ্টত আহি আছিলে যে মই কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিব পৰা নাই ই ডিষ্ট্ৰিক্টত। চ' সেৱা সেতুত কেনেকৈ এপ্লাই কৰিব পাৰিম। চ' সেইবাবেহে মই আজি সেৱা সেতুত আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেই বিষয়ে এপ্লাই কৰি দেখাম আপোনালোকক। চ' মইতো ইয়াতে প্ৰথমতে একাউণ্ট বনাব লগা হয়। আপোনালোকে সেৱা সেতুৰ যদি একাউণ্ট বনাবলৈ অসুবিধা হৈছে দেন মোৰ চেনেলতে এটা ভিডিঅ' আছে। চ' তাতে আপোনালোকে চাৰ্চ কৰি চাব পাৰে কেনেদৰে এপ্লাই কৰিব পাৰিব। চ' মই ৰেজিষ্ট্ৰেশ্যনটো এতিয়া কৰা হৈ গৈছে। দেন আপোনালোকে একাউণ্টটো লগ ইন কৰি ল'ব। একাউণ্টটো লগ ইন কৰাৰ পাছতে এনেদৰে এটা ইণ্টাৰফেচ আহিব। চ' এনেদৰে যেতিয়া ইণ্টাৰফেচ আহিব তাতে আপোনালোকে হোমত ক্লিক কৰিব। ইয়াতে ৱেলকাম টু সেৱা সেতু লিখাকৈ থাকিব। চ' ইয়াতে চাৰ্চ কৰিব আপোনালোকে কাষ্ট চাৰ্চ কৰাৰ লগে লগে ইয়াতে স্কেডিউল কাষ্ট যিটো যদি আপোনালোক SC হয় দেন ইয়াতে SC এপ্লাই কৰিব পাৰে। ইঞ্চুৰেঞ্চ অফ SC চাৰ্টিফিকেট। চ' ইয়াতে আপোনাৰ মইতো এতিয়া ST কাৰণে এপ্লাই কৰিম। চ' ইয়াতে আকৌ এবাৰ মই কাষ্ট চাৰ্চ কৰিম। চ' আপোনালোকে ইয়াতে চিলেক্ট কৰি ল'ব আপোনাৰ কাষ্টটো কি হয়। চাৰ্চ কৰাৰ লগে লগে অট'মেটিক তলত আহি যাব। চ' ইয়াতে MOBC OBC ST STP কিহৰ হয়। ত' মই ইয়াতে স্কেডিউল টাইপছৰ কৰিম মানে STP কৰিম। চ' ইয়াতে এপ্লাই নাওত ক্লিক কৰিব। দেন এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াতে 30 দিনৰ ভিতৰত আপোনালোকে পাই যাব ওলাব। চ' এপ্লিকেণ্ট আপোনালোকে কিহৰ কাৰণে এপ্লাই কৰিব STP STS যি হয়। ত' ইয়াতে আপোনালোকে চিলেক্ট কৰি ল'ব। দেন লিখাৰ পাছতে ইয়াতে আবেদনকাৰীৰ নাম লিখিব দিব। তাৰপিছতে ইয়াতে এপ্লিকেণ্ট নেম লিখিব দিব। তাৰপাছতে ইয়াতে আপোনাৰ নেক্সট ইয়াতে লিংগটো আছে আপোনাৰ জেণ্ডাৰ আপোনাৰ মেল ফিমেল হয় কি হয় ইয়াতে চিলেক্ট কৰি ল'ব। দেন মোবাইল নম্বৰটো অট'মেটিক ফিল হৈ আহিব কাৰণ আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো মোবাইল নম্বৰ দিছিলে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে। চ' এই নম্বৰটো ইয়াতে অট'মেটিক ফিল হৈ আহি যাব। দেন নেক্সট ইয়াতে পান নম্বৰটো এণ্ট্ৰি কৰিব লাগিব আপোনালোকৰ যিটো পান কাৰ্ডৰ নম্বৰ হয়। যদি পান কাৰ্ড আছে দিব। দেন যদি নাই যদি নিদিলেও হৈ যায়। এইটো মেণ্ডেটৰী নহয়। নেক্সট আপোনাৰ ইয়াতে ইমেইল আছে যদি আপোনালোকে বিচাৰে আপোনাৰ মেইলটো ইয়াত দিব পাৰে। তাৰপিছতে ডেট অফ বাৰ্থ আছে আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় প্ৰথমতে মান্থ আৰু ডেট আৰু আপোনালোকৰ চনটো চিলেক্ট কৰি ল'ব। দেন তাৰপিছতে ইয়াতে ফাদাৰ নেম আছে যিটো আপোনাৰ ফাদাৰ নেম হয় পিতাৰ নামটো লিখিব ইয়াতে। নেক্সট আপোনালোকৰ ইয়াতে মাদাৰ নেম আছে। চ' মাৰ নামটো লিখিব ইয়াতে। তাৰপিছতে নেক্সট ইয়াতে আপোনালোকৰ কাষ্ট টাইপ কমিউনিটি যিটো আপোনাৰ জনজাতিৰ হয় সেই জনজাতিটো ইয়াতে চিলেক্ট কৰি ল'ব আপোনালোকে কি হয়। ত' ইয়াতে টাইপটো লিখি ল'ব। নেক্সট যদি আপোনাৰ চাব কাষ্ট আছে উপজাতি আছে দেন লিখিব। যদি নাই এইটো খালী ৰাখিব দিব। তললৈ আহিব। তলতে আপোনাৰ ইয়াতে আবেদনকাৰী ঠিকনা লিখিব দিব। ইয়াতে আপোনালোকৰ এড্ৰেছটো লিখিব লাগিব। চ' ইয়াতে ঠিকনা আপোনালোকৰ ফাৰ্ষ্ট লাইন আপোনাৰ এড্ৰেছটো ইয়াত লিখিব পাৰে যিটো আপোনালোকৰ গাঁৱৰ নাম পুলিচ ষ্টেচন নাম লিখিব পাৰে। নেক্সট ইয়াতে আপোনালোকৰ পোষ্ট অফিচ নাম লিখিব হয় আপোনালোকৰ এড্ৰেছটো লগতে থাকিব। পোষ্ট অফিচ লিখিব। তাৰপিছতে পিনক'ড লিখিব। নেক্সট ইয়াতে ঘৰ নম্বৰটো যদি মনত আছে লিখি দিব। যদি ঘৰ নম্বৰ যদি মনত নাই দেন ইয়াতে 00 দি দিব। ষ্টেট অট'মেটিক ফিল হ'ব আছাম। নেক্সট আপোনালোকৰ জিলা চিলেক্ট কৰিব। চাব ডিভিজন আপোনাৰ মহকুমা কি হয় চিলেক্ট কৰিব। নেক্সট তাৰপিছতে ইয়াতে আপোনালোকৰ চাৰ্কল অফিচ তাৰপিছতে মৌজা তাৰপিছতে আপোনাৰ গাঁওখন নাম ইয়াতে চাৰ্চ কৰিব। পুলিচ ষ্টেচন দিব। পোষ্ট অফিচটো আকৌ এবাৰ লিখি দিব। দেন ইয়াতে পিনক'ডটো লিখিব আৰু তলতে আপোনাৰ ছেভ এণ্ড নেক্সট আছে। এবাৰতো আপোনালোকে আকৌ এবাৰ চাই ল'ব পাৰে যদি কিবা ভুল হৈছে দেন ইয়াতে সলনি কৰি ল'ব পাৰে। তো ছেভ এণ্ড নেক্সট কৰিব আৰু শ্বৰ আহিব ইয়াতে ন' কৰিব। চ' ইয়াতে য়েছ কৰাৰ লগালগ ইয়াতে এপ্লিকেণ্ট ফটো ইয়াতে আপোনালোকৰ এটা ফটো আপলোড দিব লাগিব পাছপ'ৰ্ট চাইজৰ ফটো JPG ফৰ্মেটত। যদি আপোনালোকে ফটো বনাওঁতে যদি কিবা অসুবিধা হৈছে দেন মোৰ চেনেলতে ৰিচাইজ চাইজৰ ভিডিঅ' আপলোড হৈ আছে। চ' তাতে ফটোটো আপোনালোকে চাই আপলোড কৰি ল'ব পাৰে। নেক্সট তাৰপিছতে ইয়াতে আপোনালোকৰ ডেট অফ প্ৰুফৰ কাৰণে এটা ডকুমেণ্ট দিব লাগিব আপোনাৰ ইয়াতে পান কাৰ্ড দিব পাৰে আপোনালোকৰ আধাৰ কাৰ্ড দিব পাৰে বা এডমিট কাৰ্ড যিটো আপোনালোকৰ বৰ্ডৰ মেট্ৰিকৰ বা হাই ছেকেণ্ডেৰী আপোনালোকে দিব পাৰে। দেন নেক্সট ইয়াতে প্ৰুফ অফ ৰেচিডেঞ্চৰ আহিব অপশ্যন। ইয়াতে আপোনালোকৰ চাৰ্টিফিকেট যদি PRC আছে দেন PRC আপলোড কৰিব পাৰে বা যদি আপোনাৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড দিব পাৰে বা ইয়াতে আপোনালোকৰ ভোটাৰ কাৰ্ড যদি আছে ভোটাৰ কাৰ্ড দিব পাৰে। নেক্সট ইয়াতে লেণ্ড ডকুমেণ্ট আপোনালোকৰ যদি মাটিৰ কিবা কাগজ পত্ৰ আছে দেন সেইটো দিব পাৰে বা ইলেক্ট্ৰিচিটি বিল আৰু যদি ৰেচন কাৰ্ড আছে দেন ৰেচন কাৰ্ড বা আপোনাৰ নিজৰ বা আপোনাৰ ঘৰ ফেমিলিৰ যিকোনো হ'লেও দিব পাৰে। এইকেইটা ডকুমেণ্টৰ ভিতৰত যিকোনো এটা ডকুমেণ্ট তাতে আপলোড কৰি ল'ব লাগিব আপুনি। নেক্সট তাৰপাছতে ইয়াতে কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ যদি আপোনালোকৰ দেউতাৰ কাষ্ট চাৰ্টিফিকেট আছে দেন আপোনালোকে ইয়াত কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰি ল'ব পাৰে। যদিও বা নাই ইয়াত মেণ্ডেটৰী নহয় চ' আপোনালোকে নিদিলেও হৈ যায়। নেক্সট ইয়াতে ৰিকমেণ্ডেশ্যন অফ অথৰাইজ কাষ্ট চাৰ্টিফিকেট কমিউনিটি অৰ্গেনাইজেশ্যন নটিফাইড বাই ষ্টেট গভৰ্ণমেণ্ট এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট। ইয়াতে আপোনালোকে যদি এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট আছে যিখন আপোনালোকৰ পুৰণা কাষ্ট চাৰ্টিফিকেট সেইখন যদি আছে ইয়াতে আপলোড দিব পাৰে। যদিও আপোনালোকৰ নাই দেন ইয়াতে যিটো আপোনালোকৰ অথৰাইজ
মানে অথৰাইজ কাষ্ট যিটো অফিচ আছে তাৰ পৰা এখন আপোনালোকে লিখাই ল'ব পাৰে, নতুবা আপোনালোকৰ ইয়াতে গাঁওবুঢ়াখন দিলেও হৈ যায়। নেক্সট তলত আপোনাৰ এনি আদাৰ ডকুমেণ্টৰ ভোটাৰ লিষ্ট আপোনালোকে দিব পাৰে, বা এক্সিটিং আপোনালোকৰ যদি পুৰণা কাষ্ট চাৰ্টিফিকেট আছে দিব পাৰে, বা এফিডেভিট দিব পাৰে। ইয়াতে আপোনালোকৰ পুৰণা কাষ্ট চাৰ্টিফিকেট আছে দিব, যদি আপোনালোকৰ নাই ইয়াত খালী ৰাখিব, সেইটো মেণ্ডেটৰী নহয়। যিবোৰ ষ্টাৰ মাৰ্ক আছে সেইবোৰ আপোনালোকে দিয়াটো মেণ্ডেটৰী হয়। দেন তাৰ পাছতে ইয়াতে তলত আপোনালোকৰ তাত ছাবমিটৰ অপশ্যন আহিব। চ' সেই ছাবমিটৰ বাটনত ক্লিক কৰিব, আপলোড দি ল'ব আপোনালোকে। নেক্সট ইয়াতে ছাবমিট কৰাৰ পাছতে ইয়াতে আপোনালোকৰ পূৰা ডিটেইলছবোৰ আহি যাব, যি আপোনালোকে এপ্লাই কৰোঁতে ফিল কৰিছিলে। দেন ইয়াতে গোটেই ডিটেইলছবোৰ আহি যাব, আপোনালোকে ইয়াতে চাই ল'ব। যদি ইয়াতে আপোনালোকে কিবা এপ্লাই কৰোঁতে ভুল হৈছে, আপোনাৰ এড্ৰেছ বা নাম, ডেট অফ বাৰ্থ যি হ'লেও যদি আপোনালোকৰ ভুল হৈছে, তেন্তে সলনি কৰি ল'ব লাগিব এডিটৰ অপশ্যনত গৈ। নেক্সট ইয়াতে মেক পে'মেণ্টৰ অপশ্যন এটা আহিব, তাতে টিক কৰিব। ইয়াতে প্লিজ ৱেইট লিখাব, অলপ সময় আপোনালোকে ৱেইট কৰি দিব। ইয়াতে আপোনালোকৰ RTO বুলি আহি ইয়াতে লিখাকৈ এটা অপশ্যন আহি যাব, RTO পে'মেণ্ট কৰিব লাগিব। ইয়াতে তলতে বেংক চিলেকশ্যন আহিব, ইয়াতে মই IDFC চিলেক্ট কৰি লৈছোঁ। আপোনালোকে ইয়াতে 40 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। দেন ইয়াতে তললৈ আহিব, এটা টিক কৰা অপশ্যন আহিব, আই হেভ ৰিড ওপৰত, তাত প্ৰচেড পে'মেণ্টত ক্লিক কৰিব। দেন ইয়াতে পে'মেণ্ট পেজ এটালৈ আপোনালোকে অট'মেটিক যাবগৈ। ইয়াতে আপোনালোকে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং, UPI যি পাৰে, যিহৰ পৰা আপোনালোকে দিওঁ বুলি ক'লেও পাৰে। চ' ইয়াতে মই UPI লৈ আহিছোঁ, ইয়াতে এটা স্কেন কৰি আপোনালোকে পে' কৰিব পাৰে। গুগল পে', ফোনপে', পে'টিএম আপোনালোকে যি ইউজ কৰে তাৰ পৰা আপোনালোকে এই পে'মেণ্টটো কৰি ল'ব পাৰে। চ' মই ইয়াতে এটা স্কেনাৰ ওলাই গৈছে, আপোনালোকে দেখিছে আছাম ইগাছ লিখাকৈ। চ' এইটো মই স্কেন কৰি ইয়াতে পে'মেণ্টটো কৰি দিছোঁ। চ' আপোনালোকে ইয়াতে এনেদৰে পে'মেণ্টটো কৰি ল'ব। চ' মোৰ পে'মেণ্টটো হৈ গৈছে। ইয়াতে অলপ সময় ৱেইট কৰি দিব, লোডিঙৰ এটা আহি যাব। ইয়াতে আপোনালোকৰ এটা ৰিচিপ্ট জেনেৰেট হৈ যাব, সেইটো অট'মেটিক ডাউনলোডো হৈ যাব পাৰে। চ' এইটো চিন্তা কৰিব নালাগে। ইয়াতে বেংক ৰেছপন্সত যাব, ইয়াতে অলপ সময় ৰিফ্ৰেছ হ'ব, আপোনালোকে অলপ সময় ৱেইট কৰি দিব ইয়াতে। চ' ইয়াতে যেতিয়া কমপ্লিট হৈ যাব, কমপ্লিট হোৱাৰ পাছতে এনেদৰে এটা ইণ্টাৰফেচ আহিব। ইয়াতে কনষ্টেণ্ট ফৰ এপিল ছাৰ্ভিচ এক্সপিৰিয়েঞ্চ, ইয়াতে এক্সপিৰিয়েঞ্চটো দিব আপোনালোকৰ। ইয়াত আপোনালোকে যদি ভাল পাইছে, ভাল বুলি ইয়াতে চেক কৰি আপোনালোকে দিব পাৰে। চ' মই এটা ছাবমিট কৰি দিছোঁ। নেক্সট ইয়াতে এপ্লিকেশ্যন একনলেজমেণ্ট আবেদন স্বীকৃতি ইয়াতে এখন আহি যাব। ইয়াতে আপোনালোকৰ যিটো এপ্লিকেশ্যন নম্বৰ হয় সেইটো আহি যাব, আৰু তাৰ উপৰি ইয়াতে আপোনালোকৰ নামটো আহি যাব। চ' আপোনালোকে এইটো প্ৰিণ্ট কৰি বা PDF কৰি আপোনালোকে ৰাখিব পাৰে। চ' এনেদৰে যিটো আপোনালোকৰ সেৱা সেতু কাষ্ট চাৰ্টিফিকেট হয়, সেইটো এপ্লাই কৰিব পাৰে। আৰু কেনেদৰে ডাউনলোড কৰিব, কেনেদৰে আপোনালোকে চেক কৰিব, ট্ৰেক কৰিব, সেই প্ৰচেছটো মই বেলেগ এটা ভিডিঅ'ত দেখাম। চ' ডেটছ ইট, থেংক ইউ।